হে গাইছ ওয়েলকাম ব্যাক টু মাই ফাটাফাটি ব্লগছ আহি গ'লোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আৰু আজিৰ এই ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ আছে আপোনালোকে থাম্বনেইলখন চাইতো গম পাইছে ফাইনেলি যোৱাকালি আমাৰ গাহৰি বিক্ৰী কৰি দিলোঁ আৰু কোনটো গাহৰি বিক্ৰী কৰিলোঁ কিমানত বিক্ৰী কৰিলোঁ গোটেইখিনি দেখুৱাই আছোঁ আপোনাৰ ভিডিঅ'টো শেষলৈকে চাই গ'লে গম পাব তো বলক বেছি দেৰি নকৰে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইখিনিতে যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক দি ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু গাইছ বৰ্তমান কি হৈছে নাজানো দিয়ক আৰু মানে হঠাৎ বৰষুণ আহে হঠাৎ ৰ'দ দিয়ে আজিও ৰাতিপুৱা পানী আহিছিল অলপ অলপকৈ তাৰ কাৰণে ক'তো যাবও পৰা নাই তেনেকুৱাকৈ কাম কৰিব পৰা নাই ঘৰতে বহি আছোঁ আৰু এতিয়া লাহে লাহে ৰ'দটো ওলাই আছে এইফালে চাওক অলপ অলপকৈ ৰ'দটো ওলাইছে আৰু বৰ্তমান সময় হ'ল 1টামান বাজিলে আৰু চাওক কেনেকুৱা হৈ আছে বৰ্তমান ৰাতিপুৱাৰ পৰিৱেশ যেন লাগি আছে এনেকুৱা পৰিৱেশতে ভাল লাগে দিয়কচোন মানে বেছি ৰ'দো নাই আৰু তেনেকুৱাকৈ পানীও নাই এনেকুৱা পৰিৱেশতে ভাল লাগে আৰু আমাৰ মানে মানুহবিলাকৰ মানে কেনেকুৱা মানে সকলোতে কমপ্লেইন যদি বেছিকৈ ৰ'দ দিয়ে তেতিয়াও মানে কমপ্লেইন বহুত বেছি গৰম লাগে আৰু যেতিয়া বেছিকৈ পানী দিয়ে তেতিয়াও কমপ্লেইন যে কিমান আৰু পানী আহি থাকে মানে শান্তিয়ে নাই তেনেকুৱা আৰু বাকী এইফালে চাওক বৰ্তমান 1টামান বাজিলে এতিয়াহে সেইফালে লাহে লাহে ৰ'দটো ওলাই আছে দিয়ক এতিয়া বলক যাওঁ ফাৰ্মত আৰু কোনটো গাহৰি বিক্ৰী কৰা হ'ল কিমানত বিক্ৰী কৰা হ'ল সেইখিনি দেখুৱাই আছোঁ সোমাইছোঁ বৰ্তমান আমাৰ লোকেল মুৰ্গী ফাৰ্মখনত আৰু এই ফাৰ্মৰ কাম এতিয়া বহুতখিনি আছে মানে সময় মিলাব নোৱাৰোঁ কেতিয়াবা কলেজত যাওঁ কেতিয়াবা কামত যাওঁ তেনেকুৱাকৈ সময় নহয় আৰু যোনদিনাখন এই ফাৰ্মত কাম কৰিব খোজোঁ সেইদিনাখন কিবা নহয় কিবা এটা প্ৰব্লেম হয়ে যেনেকুৱাকৈ আজি পানী আহিল বাকী এনেকুৱাকৈ এই ফাৰ্মখন এইটো ছাইড কমপ্লিট হৈছে আৰু এইটো ছাইড কমপ্লিট হৈছে বাকী এই দুটা ছাইড এতিয়া কমপ্লিট আছে আৰু লগতে আৰু এই ঘৰটোতো এতিয়াও আছে আৰু এই ফাৰ্মত এইখিনি ভৰাই থৈছোঁ এইবিলাক অলপ ডাঙৰ ডাঙৰ মুৰ্গীবিলাকো ভৰাই থৈছোঁ এইবিলাক আৰু ইয়াতকৈও ডাঙৰ আছে বাহিৰত আৰু সৰুও আছে সেইবিলাক সৰু সৰু আছে আৰু লগতে হাঁহো ভৰাই থৈছোঁ ইয়াতে এই যে আৰু এইফালে লোকেল মুৰ্গীৰ পোৱালি আকৌ ওলাইছে এইফালে চাওক সৰু সৰু ইয়াত আছে 14টা 5 দিনমান হ'ল চাগে এইখিনি এই যে আৰু গাইছ আহিছোঁ বৰ্তমান গাহৰি ফাৰ্মত আৰু এইফালে ফাইনেলি আহি গ'ল মোৰ হাতত টকা এতিয়া এই টকাখিনি বাৰু মই নাপাওঁ যিহেতু মই ইয়াত যিটো মানে ইনভেষ্ট নকৰোঁ ফাদাৰহঁতে যিহেতু দানা চানা সিহঁতে আনে সিহঁতে মানে বেছিকৈ চায় তো এই টকাখিনি সিহঁতৰে তো ফাইনেলি আহি গ'ল এতিয়া কিমানত বিক্ৰী কৰিলোঁ কোনটো গাহৰি বিক্ৰী কৰিলোঁ দেখাই আছোঁ এইফালে চাওক আৰু ইয়াত গোটেইখিনি নাই দিয়ক ইয়াত অলপমানহে আছে হাতৰ বৰ্তমান লাইট লৈ লৈছোঁ মানে এইটো লাইটেৰে ভালকৈ দেখুৱাই আছোঁ আৰু কোনটো গাহৰি বিক্ৰী কৰা হ'ল কিমানখিনি টকা পালোঁ গোটেইখিনি দেখুৱাই আছোঁ মানে অলপ ক'লা ক'লাকৈ আহি আছে তাৰ কাৰণে এই ফাৰ্মৰ মানে অলপ এন্ধাৰ দেখে তাৰ কাৰণে লাইট লৈ আছোঁ এতিয়া ভালকৈ লাইটটো জ্বলাই দেখুৱাই আছোঁ কোনটো গাহৰি বিক্ৰী কৰি কিমান টকা পালোঁ বৰষুণ আহিল মানে আহিলেই মানে বৰষুণটো ভৰসা কৰিব নোৱাৰি কেতিয়া আহে কি মানে তেনেকুৱাই আৰু হঠাৎ বৰষুণ আহে হঠাৎ ৰ'দ দিয়ে ধৰিব নোৱাৰি বলক এতিয়া সোমাই যাওঁ তো ধুনীয়াকৈ লাইটটো এনেকৈ জ্বলাই লওঁ বলক এতিয়া দেখুৱাই আছোঁ এনেকৈ সোমাই এইফালে 2 নম্বৰটো 1 নম্বৰ এইফালে হ'ল 2 নম্বৰ ইয়াত যিটো গাহৰি আছিল সেইটো বিক্ৰী কৰা হৈছে ইয়াত এতিয়া বেলেগ গাহৰি ভৰাই থোৱা হৈছে এইটো গাহৰি বিক্ৰী কৰা হৈছে লগতে এইটো গাহৰি বিক্ৰী কৰা হৈছে ইয়াত এটা আছিল ইয়াত এতিয়া বেলেগ গাহৰি ভৰাই থোৱা হৈছে এইফালে এইটো গাহৰি এই দুটা এইটো বিক্ৰী কৰা হ'ল আৰু লগতে এইটো বিক্ৰী কৰা হ'ল আৰু এইটো বিক্ৰী কৰিব আছে এইটো মানে বেপাৰীয়ে পচন্দ কৰা নাই তাৰ কাৰণে এইটো দিয়া নাই দামো মিলা নাই এইটো মানে তেনেকুৱা এইটো তো টোটেল আমাৰ গাহৰি বিক্ৰী কৰিবলগীয়া আছিল 3টা গাহৰি আৰু এটা গাহৰি মানে পচন্দ নকৰিলে 2টা গাহৰি পচন্দ কৰিলে আৰু 2টা গাহৰি দাম দৰ কৰি তেনেকুৱাকৈ লৈ গ'ল আৰু 2টা গাহৰি দাম দিলে 26,500 2টা গাহৰি বিক্ৰী কৰি পালোঁ 26,500 টকা এতিয়া লাভ হ'ল নে লোকচান হ'ল সেইখিনি কৈ আছোঁ আৰু এই গাহৰি দুটা ৰাতি 8টা নে 9টামান বজাত বেপাৰী আহি লৈ গৈছে তো মই মানে তেতিয়া ঘৰত নাছিলোঁ তাৰ কাৰণে এই গাহৰি দুটাৰ ভিডিঅ' ক্লিপ ল'ব পৰা নাই আৰু যোৱাকালি যিহেতু মই ৰাতি মানে ভিডিঅ' ক্লিপখিনি ল'ব পৰা নাই গাহৰি তো তাৰ কাৰণে মই আগৰ ভিডিঅ' ক্লিপকেইটা লগাই দিছোঁ বাৰু সেইখিনি আপোনালোকে চালে গম পাব যে মই কোন দুটা গাহৰি বিক্ৰী কৰিলোঁ আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন যে মই 26,000 টকা যে পালোঁ সেইখিনি মানে দামখিনি ঠিকে আছে নে নাই আপোনালোকে কমেণ্ট কৰি জনাব এইটো এবাৰ 1x লৈ দিছোঁ 1x অ'কে এইটো গাহৰি এইটো এইফালে এটা আছে এইটো বিক্ৰী কৰিব লাগে তাৰপিছত এইটো বিক্ৰী কৰিব লাগে এইটো আৰু লগতে ভালহে পায় নুঠিবহে এইটো গাহৰি আৰু লগতে এইটো গাহৰি আমাৰ মানে গাহৰি ফাৰ্মত 2টা বেপাৰী পাৰ্টি আহিছিল আৰু এই প্ৰথমে যিটো আহিছিল সেইটোৱে মানে আমাৰ ভিডিঅ' বনাওঁতে ভালকৈ আগত তাৰপিছত চাবি মানে 2টা আহিছিল তাৰে মানে এটা যিটো প্ৰথমে আহিছিল সেইটোৱে দিছিল 3টা গাহৰি মিলাই 36,000 দিছিল আৰু আমি ভাবিলোঁ আৰু অলপ পাম তাৰ কাৰণে তেতিয়া দিয়া নাই আৰু তাৰপিছত আৰু আহিল আৰু তেতিয়া মানে আমাৰ অলপ পইচাৰো প্ৰব্লেম চলি আছিল তাৰ কাৰণে সেইটো মানে দিয়া হ'ল এই যিটো মানে দিলোঁ যোৱাকালি এই 2টা মিলাই 26,500 দিল আৰু এটা পচন্দ নকৰিলে তো 2টা লৈ গ'ল এতিয়া যদি চাওঁ লোকচানে হ'ল বাৰু তেতিয়া দিলে লাভ আছিল তেতিয়া যদি 3টাই 36,000 দিলোঁ হয় তেতিয়া লাভ আছিল আৰু যিহেতু 2টা দিলোঁ 26,000 এতিয়া আৰু এটা কিমান পাম হাইয়েষ্ট 10,000 বা 12,000 পাম তো সেই তেনেকুৱাই পৰিল তিনিটা গাহৰি মিলাই 36,000 37,000 তেনেকুৱাই পৰিল
তো দুটা বিক্ৰী কৰা হ'ল আৰু এতিয়া বিক্ৰী কৰিবলগীয়া আছে সেইটো এতিয়া কিমান পাওঁ সেইটো চাওঁ এতিয়া যদি আৰু তেনেকুৱাই দিয়ে 10,000 মানে দিয়ে তেনেহ'লে লোকচানে ক'ব পাৰি ক'ব গ'লে যিহেতু বহুত কেইদিন আৰু গাহৰিখিনি খোৱা খাল তো তাৰ কাৰণে লোকচানে হ'ল তেতিয়াই দিলে লাভ হ'লহেঁতেন তো গাইজ গাড়ী ভাড়াৰ পৰা ওলাই আহিলোঁ এতিয়া আকৌ আহিলোঁ ৰাস্তাত আৰু এতিয়া আকৌ বৰষুণটো এৰিলে মানে হঠাৎ বৰষুণ আহে হঠাৎ ৰ'দ দিয়ে হঠাৎ কি হয় মানে একো ধৰিবই নোৱাৰি তেনেকুৱাই আৰু এতিয়া কৈ আছোঁ গাহৰি পালন কৰি লাভ হ'ল নে লোকচান হ'ল চাওক গাহৰি পালন কৰি লাভ হ'ল যিহেতু আমাৰ গাহৰিখিনি লোকেল গাহৰি পালন কৰোঁ আৰু আমাৰ গাহৰিখিনিক মানে তেনেকৈ বজাৰৰ পৰা দানা কিনি আনি নোখোৱা যে আমাৰ গাহৰিখিনি মানে যি পাওঁ তাকে বনাই দিওঁ কচু চাউল তাৰপিছত তেনেকুৱাকৈ চব্জি যি পাওঁ তেনেকুৱাকৈ বনাই কিনে আমাৰ গাহৰিখিনি খোৱা তাৰ কাৰণে সেই ক্ষেত্ৰত যদি চাব যাওঁ সেই ক্ষেত্ৰত আমাৰ গাহৰি পালন কৰি লাভ হয় আৰু এটা ক্ষেত্ৰত গাহৰি পালন কৰি আমাৰ লোকচান হ'ল আমি যদি তেতিয়া সেই তিনিটা কৰোঁ যদি তেতিয়া 36,000 দিলোঁ হয় তেতিয়া লাভ হ'লহেঁতেন আৰু এতিয়া বহুত দিন খোৱাৰ পিছত আৰু এতিয়াও এই 36,000 মানে পাম 36, 37 তেনেকুৱাই পাম যিহেতু দুটা গাহৰি 26,000 পালোঁ আৰু এটা গাহৰি কিমান পাম হাইয়েষ্ট 10,000, 12,000 তেনেকুৱামান পাম তো গোটেইখিনি মিলাই তেনেকুৱাই পৰিল 36,000, 37,000 তেনেকুৱাই পৰিব সেইটো যেতিয়া বিক্ৰী কৰোঁ মানে যিটো গাহৰি নিয়া নাই সেইটো যেতিয়া বিক্ৰী কৰোঁ তেতিয়া মই আপোনালোকক ভিডিঅ'ত কৈ দিম কিমানত বিক্ৰী কৰোঁ সেইটো ক্ষেত্ৰত যদি ক'ব যাওঁ সেইটো ক্ষেত্ৰত লোকচান আৰু এনে বাৰু গাহৰি পালন কৰি লাভ তো গোটেইখিনি কথাই বুজি পালা যে আমাৰ গাহৰি পালন কৰি লাভ হ'ল নে লোকচান হ'ল আৰু মই যে ক'লোঁ আমাৰ গাহৰিখিনি দানা নোখোৱাই ক'ব পাৰি খোৱাও যদি একদম কম পৰিমাণে দানা খোৱা হয় তাৰ কাৰণে মানে সেই দানাৰ হিচাপটো ধৰাই নাই তো সেইটো ক্ষেত্ৰত যদি ক'ব যাওঁ সেইটো ক্ষেত্ৰত লাভ হ'ল তো আশা কৰোঁ গোটেইখিনি কথাই বুজি পালে চ' এইটো ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰোঁ এই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক নেকি দিয়ক আজিলৈ বাই বাই নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ